3 নম্বৰ দিনটো প্ৰথম দিনা হয় অধিবাসৰ দিনা আমাৰ যিটো বিধি বিধান আছে সেই বিধি বিধানে সম্পন্ন কৰা হয় অধিবাসৰ দিনা মানে কামেশ্বৰ মন্দিৰত কামেশ্বৰ বাবাক তালৈকে লৈ যোৱা যায় যাতে পূজা পাঠ হয় তাৰপিছত যেতিয়া বিয়া হয় বিয়াৰ দিনা আকৌ কামেশ্বৰ বাবাক তাৰ পৰা লৈ আহে কামেশ্বৰ মন্দিৰৰ পৰা লৈ আহে আৰু বিয়া হোৱাৰ পিছত ইয়াতে দোলাত উঠাই আমাৰ ভগৱতীৰ পূজা হয় কামেশ্বৰী পূজা হয় আৰু আজি বিশেষ দিন যে আজি সন্ধিয়া যেতিয়া আৰতি হ'ব আৰতি হোৱাৰ পিছতে ঠিক পিছতে এটা আদা জালৰ এটা প্ৰগ্ৰাম আছে সেই প্ৰগ্ৰামটো মানে বিয়াৰ পিছতেই হয় গতিকে সেই প্ৰগ্ৰামত বহি একদম কামেশ্বৰী মাৰ বাবাৰ গোটেই পূজা বিধি বিধানেৰে হ'ব আৰু পূজা সম্পন্ন হোৱাৰ পিছত সেই আদা জাল দিয়া যাব মানে জ্বলা ধোঁৱা এটা দিয়া যাব আদা দি কিনে গতিকে সেই তাৰপিছত সেইটো সম্পন্ন কৰা হয় কোনটো তিথিত হয় পুহিয়া বিয়াটো পুহাটো নক্ষত্ৰ হৈছে মানে পুষ্যা নক্ষত্ৰ সংযুক্তায়া আৰু এইটো যি তিথি যিটো আছে সেইটো হৈছে দ্বিতীয়া কিম্বা তৃতীয়াও কেতিয়াবা হ'ব পাৰে এইবাৰ কিন্তু দ্বিতীয়াত হৈছে বিয়াটো দ্বিতীয়াত হৈছে আৰু কেতিয়াবা তৃতীয়াও হৈ যায় গতিকে দ্বিতীয়া আৰু তৃতীয়াৰ মাজত যেতিয়া মানে নক্ষত্ৰটো বেছ মানে ইয়াতে বেছ কৰা যায় গতিকে নক্ষত্ৰ যেতিয়া সংযুক্তায়া হৈ যাব তেতিয়া এই দ্বিতীয়া কিম্বা তৃতীয়া এই তিথি দুটাৰ ভিতৰত মানে বিয়া সম্পন্ন কৰা হয়